এইটো এটা খুব ওজন থকা টোপোলা এইটো আজি মই আপোনালোকৰ সন্মুখত আনবক্সিং কৰিম বুলি এইকাৰণে কৈছোঁ সাধাৰণতে অনলাইনত অহা বস্তুবিলাকে আনবক্সিং কৰা হয় এইটো এটা ব্যক্তিগতভাৱে অহা টোপোলা আজি ৰাতিপুৱা ভণ্টি মীনাক্ষী নাথ মোৰ নিজৰ ভণ্টি নহয় এনেকুৱা ভণ্টি মোৰ বহুত আছে তেজেৰে নহ'লেও মনেৰে হয় তাই মোক ফোন কৰি ক'লে যে অপূৰ্ণা আপোনাৰ ঘৰৰ ঠিকনাটো দিয়ক মই আচৰিত হৈছোঁ কিন্তু মই থাকোঁ জুৰু তিনিআলিত আৰু তাই থাকে গীতানগৰত ইমান কম ডিষ্টেঞ্চত এড্ৰেছৰ প্ৰয়োজন নাই তাই ক'লে নহয় দিয়ক মই দিলোঁ তাৰপিছত দুপৰীয়া সময়ত এজন ল'ৰা আহি ফোন কৰিলে বাইদেউ আপুনি তললৈ নামি আহকচোন টোপোলা এটা আছিল আপোনাৰ আৰু আজিকালি এইটো এটা বৰ ভাল সুবিধা হ'ল যেতিয়া মানুহৰ কিবা কিবি কাৰণত সময়ৰ অভাৱ হয় মিলাব নোৱাৰি ৰেপিডত পঠাই দিব পাৰিম বহুত সাংঘাতিক ভাল সুবিধা কিন্তু এইটো এটা তাৰপিছত টোপোলাটো যেতিয়া মই আনি আছোঁ মই বুজিছোঁ তাই মৰমত মোলৈ কিবা পঠাইছে এনেকৈতো বাৰু তাই পঠায়ে থাকে আৰু আচৰিত মানে এইকেইদিন মোৰ যোৱা এসপ্তাহ মই বজাৰ কৰাই নাই মোৰ মানে ঘৰলৈ মোৰ বেলেগ ঘৰৰ পৰা ইলিচ মাছ আহিছে হাঁহৰ কণী আহিছে পাচলি আহিছে মই যোৱা এটা সপ্তাহ সঁচাই কৈছোঁ একো বজাৰ কৰা নাই অকল চাউল দাইলখিনি কিনা আৰু বাকী চব বেলেগে দিয়া বস্তুৱে খাই আছোঁ আৰু সেই ক্ষেত্ৰত মই অলপ লাকিও হয় এতিয়া টোপোলাটো খোলোঁ মই জানো তাই বিহু আহিছে অনুভৱ কৰে মানে টোপোলাটো আনোতে মই সঁচা কৈছোঁ মনটো মানে বহুত অশান্ত হৈছিলে কিন্তু বিহু যেতিয়া আহে বিহুৱে হওক পূজাই হওক যেতিয়া আহে মনটো খুব বহুত বেয়া লাগে কাৰো লগত সেইটো মানে শ্বেয়াৰ কৰিব নোৱাৰোঁ কিন্তু যেতিয়া কোনোবাই মৰমটো দেখাই দিয়ে নহয় মৰম আকলোৱা মন এটা আছে যে কোনোবাই অকণমান মৰম কৰি দিলে বহুত আৱেগিক হৈ যাওঁ যি নহওক মৰমটোৰ লগতে তাইনো কি পঠাইছে মই চাই লওঁ আৰু মোৰ চকু পানী ওলাইছে অকণমান কাটি দি পেলাই মই আকৌ মানে ৰিপিট মই ভিডিঅ' কৰিম এই যে চকু পানীখিনি ওলাল এইখিনি কিন্তু মোৰ দুখৰ চকু পানী নহয় সুখৰ চকু পানী কোনোবাই যেতিয়া আপোনাক মৰম চেনেহ ভাল পোৱা আদৰেৰে সৈতে জীয়াই থকাত সহায় কৰে মই ভাবোঁ সেইখিনি বহুত ডাঙৰ সুখ আৰু সেই সুখখিনি ল'ব জনাটো বৰ ডাঙৰ কথা আৰু মই সেই ব্যক্তি সকলোৰে কাষত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম যোনে মোক এই নতুন জীৱনটোত জীয়াই থাকিবলৈ সাহস দিছে শক্তি দিছে আৰু এইখিনি মানে কি হয় পটককৈ কেতিয়াবা নিজৰ আৱেগটো কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাওঁ আজি মোৰ কেমেৰাৰ সন্মুখতো হ'ল যি নহওক এতিয়া মই টোপোলাকেইটাত কি আছে সেইটো খুলি চাওঁ ওজনটো বৰ বেছি সেইকাৰণে উলিয়াবলৈও চাগে অলপ দিগদাৰ হ'ব চাওঁচোন ৰ'ব এইটোতো লাগিছে ইয়াত কিবা কাপোৰ আছে তাৰপিছত এইটোতো বহুত ওজন থকা বস্তু আছে এইটো বহুত ওজন আছে তাত কি আছে চাওঁ ৰ'বচোন এইটোৱে প্ৰথম খোলোঁ এইটো এটা ৰঙালাও কিমান মৰম থাকিলে এনেকৈ দি পঠাই ন এইটো এটা ৰঙালাও তাই জানে মই ৰঙালাও খাই খুব ভাল পাওঁ এইটো ৰঙালাও এইকেইদিন চলি থাকিব আৰু মোৰ কোকো কেণ্ডিহঁতেও ৰঙালাও খাই বহুত ভাল পায় সিহঁতক মই চিকেনৰ লগত একেলগে বইল কৰি দিওঁ এইটো মোৰ বিহুৰ ৰঙালাও হৈ গ'ল এইটোৰ লগত মই মাটি দালি দি পেলাই ৰঙালাও ভাজি খাম যিহেতু বিহু বুলি পঠাইছে তাৰপিছত নেক্সটটো খোলোঁ এইটো হৈছে মিঠা দৈ ৰ'ব হা মই কেঁচিখন লৈ আহোঁ কিন্তু ওচৰতে আছে কেঁচিখন এইটো লগত আৰু কিবা এটা আছে মই এতিয়ালৈকে ভাত খোৱাই নাই এতিয়া ভাত খাই উঠি মিঠা দৈ খাম মিঠা দৈ আৰু কিবা এটা দিছে তাৰ লগত সেইটো বা কি হয় চাবোন হোমমেড চাবোন এই মজা এইটো কিবা হালধিৰ চাবোন হয় বিহুত হালধি দি গা ধুবই লাগে যেতিয়া হালধি বাৰু আছে তথাপি এইকেইটা মই ব্যৱহাৰ কৰিম নেক্সটটো খোলোঁ এতিয়া এইটো মই এইটো কৰা আছে অলপ টাইম লাগিব এইটো হৈছে বিহুৰ কাপোৰ লাগিছে দেখিয়ে লাগিছে এইটোতো আকৌ চকু পানী ওলাব এতিয়া মোৰ এইটো মেখেলা চাদৰ পিন্ধাই দি পঠাইছে তাই মোলৈ খুলি চাওঁ খোলাই নহয় মই বিহুত পিন্ধিম কেনেকুৱা এযোৰ ধুনীয়া মেখেলা চাদৰ মানে মোলৈ পঠাইছে বিহু বুলি মই বিহুত কিন্তু একো কিনা নাই একচুৱেলি নিকিনো মোৰ বহুত দুখ লাগে ক'তনো পিন্ধিম কি কৰিম
খালি ঘৰত পিন্ধিবৰ কাৰণে এটা কাপোৰ অনলাইনত অৰ্ডাৰ কৰিছিলোঁ সেয়াই এবাৰ মানে মেখেলা চাদৰ দোকান গৈছিলোঁ মই মেখেলা চাদৰযোৰ কিনিম বুলি পেলাই তাৰপিছত ভাবিলোঁ নাই নিকিনো মোৰতো মনটো বেয়া হৈ থাকে ঘৰতে সোমাই থাকিম দৰকাৰ নাই নিকিনো কিন্তু তাই মোক এযোৰ দিছে মই 100% বিহুত এযোৰ পিন্ধি ফটো তুলিম এতিয়া মই কি ক'ম মানে বহুত বহুত মৰম মীনাক্ষীৰ এখন বুটিক আছে নিষ্ঠাজ বুটিক এই পেকেটটোত কিন্তু নিষ্ঠাজ বুটিকে আছে তাই মোক বুটিকৰ কাৰণে দিয়া নাই দেই তাই মোলৈ টোপোলা পঠাওঁতে ভাবাও নাই যে ৰঙালাওটোৰ সৈতে মই কেতিয়াবা ভিডিঅ' কৰিম কিন্তু যেতিয়া মানে মই গম পাইছোঁ যে ওজনটো বেছি খোৱা বস্তু কিবা আহিছে তাইক মই সুধিছোঁ ফোনত মই যদি ভিডিঅ' কৰোঁ বেয়া পাবা নেকি কিয়নো মই ভিডিঅ' কৰাৰ আগতে সদায় সুধি লওঁ কিন্তু সকলো মানুহে ছ'চিয়েল মিডিয়াৰ এই বস্তুটো ভাল নাপায় যিটো মইহে কণ্টেণ্ট ক্ৰিয়েটৰ ন গতিকে সকলোৱে ইমান ব্যক্তিগত কথাবোৰ বিশেষকৈ খোৱা বস্তুটো মানে শ্বেয়াৰ কৰিলে বহুত মানুহে ভাল নাপায় আৰু সেইটো কৰাটো উচিত নহয় যেতিয়া মই তাইক মানে পাৰ্মিশ্যন দিলে যে কৰিব পাৰে একো নাই সেইকাৰণে মই কৈছোঁ তাইৰ বুটিকৰ কাৰণেতো এইটো ভিডিঅ' নহয় ন কিন্তু তাইৰ বুটিকখনত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে মই নিজে সিদিনা ইনফেক্ট ভাবি আছিলোঁ যদি মেখেলা চাদৰটো কিনা নহ'ল বিহু যাওক আৰু বিহুটো যোৱাৰ পিছত এদিন তাইৰ দোকানৰ পৰা এযোৰ মেখেলা চাদৰ লৈ আহিম মই গৈ পেলাই যিহেতু তাইৰ লগত মোৰ ইমান ঘনিষ্ঠতা তাইৰ দোকানখনৰ পৰাতো কিবা এটা কিনিব লাগে কিন্তু কিনাৰ আগতেই মোলৈ কাপোৰ আহিয়ে গ'ল আৰু এইযোৰ পিন্ধি পেলাই মিচিং ডিজাইনৰ ইমান ধুনীয়া আৰু তাই জানে মোৰ ৰেড ফেভাৰেট আৰু মোক দেখে আপোনালোকে মই ৰঙা পিন্ধোঁ আৰু ৰঙা কিয় পিন্ধোঁ আপোনালোকে মোৰ মানে নেচাৰটো দেখিলে গম পাব মই ৰঙাই হয়তো মোক বহুত শক্তিশালী কৰিছে আৰু সেইকাৰণেই মই ৰঙা খুব প্ৰিফাৰ কৰোঁ হয়তো একেবাৰে লাষ্ট ষ্টেজলৈকে মই ৰঙা কাপোৰ পিন্ধি যাম কেতিয়াও মই ৰঙা বাদ নিদিওঁ মোৰ বিৰাট ভাল লাগে ক'ৰবাত ৰঙা দেখিলে মানে তধা লাগি ৰৈ যাওঁ এইটো মোৰ কাৰণে ভাল হ'ব মানে যি নহওক ইমান এটা মিঠা আৱেগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কিছুমান বস্তু কৰিবও লাগে মানে এইটো এটা কৃতজ্ঞতা হয় আৰু বহুত মানুহৰ এই কৃতজ্ঞতাটো নাথাকে মোৰ জীৱনত বহুত মানুহৰ সহায় পাইছোঁ মই আচলতে সকলোকে ব্যক্তিগতভাৱে থেংক ইউ দিব নোৱাৰিব পাৰোঁ কিন্তু মোৰ জীৱনত যিখিনি মানুহৰ কাৰণে মই আজি এই পৰ্যায়লৈকে জীয়াই থাকিব পাৰিছোঁ গতিকে প্ৰত্যেকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ ৰওঁ থেংক ইউ মীনাক্ষী লাভ ইউ থৈছোঁ নতুন ভিডিঅ'লৈ আহিম আপোনালোকৰ কাষলৈ